সপোন দেখিছিলোঁ আৰু কি হ'ল মোৰ লগত। ভাবিছিলোঁ 20 লাখ টকা পোৱাৰ পাছত ধুনীয়াকৈ 5 ষ্টাৰ হোটেলত থাকিমগৈ, কিন্তু এতিয়া থাকিব লগা হ'ল জেলৰ ভিতৰত। চি গোটেইখন ইমান লেতেৰা, কেনেকৈ থাকিম বাৰু মই ইয়াত? মোৰ লগত বাৰু কিয় এনেকুৱা হ'ল? তলুকলৈ গুচি অহাৰ পাছতে মা দেউতাই মোৰ লগত সম্পৰ্ক শেষ কৰি পেলালে। এতিয়া মই ইমান ডাঙৰ এটা ভুল কাম কৰিলোঁ। এইটো কামৰ বাবেনো ক'ত মোক জেলৰ পৰা উলিয়াই নিবলৈ আহিব চাগে। মৃন্ময়ে কৈছিলে আমাক কেতিয়াও পুলিচে বিচাৰি নেপায়, কিন্তু পুলিচে গৈ পেলাই বিচাৰি পাই গ'লগে। তাৰ লগত বাৰু এতিয়া কি কৰিছে পুলিচে? কবিনে তই কবিনে সঁচা কথা নে তোক মই আকৌ ছাৰ আৰু নামাৰিব মোক, আৰু নামাৰিব, আৰু যদি মাৰে মই মৰি থাকিম, নহ'লে মোক নামাৰিব আৰু ছাৰ। যদি মোৰ হাতৰ মাৰ খাই তোৰ মৰিবলৈ মন নাই তেতিয়াহ'লে তই চব সঁচা কথা কম ছাৰ, মই চব সঁচা কথা ক'ম, কিন্তু মোক আৰু নামাৰিব। তেতিয়াহ'লে যোৱা মাহত তহঁতে কেইটা ATM চুৰ কৰিলি আৰু চুৰ কৰি নিয়া টকাবোৰ ক'ত থৈছ আৰু তোৰ লগত কোন কোন আছে? ছাৰ, যোৱা মাহত আমি 2টা ATM চুৰ কৰিলোঁ আৰু টকাখিনি আমি চবে ভাগ কৰি ল'লোঁ। মোৰ ভাগত পৰা টকাখিনি ইতিমধ্যে শেষ হ'ল আৰু সেইকাৰণে তলুক্য কুমাৰ চৌধুৰীৰ ঘৰত মই চুৰ কৰাৰ প্লেনিং কৰিছিলোঁ। মোৰ লগত আৰু 4টা ল'ৰা আছে ছাৰ। সিহঁতৰ টকাখিনি কি কৰিলে মই নাজানো ছাৰ, কিন্তু মোৰ ভাগৰ টকাখিনি সম্পূৰ্ণ শেষ হৈ গ'ল। তই এতিয়া কোনো চিন্তাই নকৰিবি বেটা। এতিয়া তই জেলৰ ভিতৰত সোমাই কাৰ ঘৰত চুৰ কৰাৰ প্লেনিং কৰ বা কেইটা ATM চুৰ কৰিবি তাৰ ধুনীয়াকৈ প্লেনিং কৰি থাকিবি। এটেম্প টু মাৰ্ডাৰ, ATM চুৰ আৰু ডাঙৰ ডাঙৰ ডকাইতি কাণ্ডবোৰ কৰি পেলাই তই ভাবিছ নেকি এই জেলখনৰ পৰা তই বাহিৰ হ'ব পাৰিবি বুলি? তোকতো বেটা আজীৱন কাৰাদণ্ড হোৱাৰ পৰা কোনেও বচাব নোৱাৰে, গম পাইছনে নাই? তলুক্য বাৰু কি হ'ল? সি বাৰু জীয়াই আছে নে মৃন্ময়ে মাৰ চাতত সি নিশ্বাস ত্যাগ কৰি দিলে? যদিও সি জীয়াই আছে, সি চাগে মোক আৰু কেতিয়াও ক্ষমা নকৰিব। আপুনি ঠিকেই ভাবিছে ছাৰ, মানে তলুক্য একো হোৱা নাই হোৱা। ভগৱানৰ কৃপাত তলুক্য কুমাৰ চৌধুৰী এতিয়ালৈকে একো হোৱা নাই আৰু তেখেত জীয়াইও আছে আৰু কেতিয়াও আপোনাক ক্ষমাও কৰি নিদিয়ে। মৃন্ময় ইমান জোৰতকৈ মৰাৰ পাছতো তলুক্য জীয়াই থাকিল? জীয়াই থাকিল। আপুনি কিন্তু কম ঘৈণীয়েক নহয় দেই, মানিছোঁ কিন্তু দেই। বহুত মহিলাক দেখিছোঁ, কিন্তু আপোনাৰ লেখীয়া মহিলাক মই আজিলৈকে দেখা নাই। আপুনি কেনেকুৱা ধৰণৰ পত্নীহে নিজৰ গিৰিয়েককে মৰিবলৈ এৰি থৈ আহিছে আৰু নিজৰ গিৰিয়েকৰ পৰাই টকা চুৰ কৰি আহিছে? সেইবোৰ কথা বাদ বাৰু, আপোনাক মই এটা কথা সুধিবলৈহে আহিছোঁ ইয়ালৈ। কি কথা ছাৰ? এই মৃন্ময়ৰ লগত আপোনাৰ কিমান দিনৰ সম্পৰ্ক আৰু আপুনি তাক প্ৰথম লগ পাইছিল ক'ত? ছাৰ, আমি দুয়োটাই লগ পোৱা আজি প্ৰায় 5 মাহেই হ'ল। আমি ফেচবুকত প্ৰথম লগ পাইছিলোঁ। সি মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলে আৰু তাৰপাছত আমি দুয়োটাই নাম্বাৰ এক্সচেঞ্জ কৰি কথা বতৰা পাতিবলৈ আৰম্ভ কৰিছিলোঁ। হয় নেকি? আৰু তাৰে সৈতে লগ হৈ আপুনি আপোনাৰ হাজবেণ্ডৰ পৰাই 20 লাখ টকা চুৰ কৰাৰ প্লেনিং কৰিলে আৰু লগতে সেইখন ঘৰত থকা সকলো সোণৰ আ অলংকাৰ। মানিছোঁ দেই কিন্তু আপোনাক। ছাৰ, মই জানো মোৰ ভুল হৈছিল, মোক ক্ষমা কৰি দিয়ক ছাৰ। আপোনাক মই কি আইনেও ক্ষমা কৰি নিদিয়ে? এতিয়া আপুনি মাত্ৰ চিধাকৈ উত্তৰ দিয়ক যে মৃন্ময়ৰ লগত যি চুৰ ডকাইতি আপুনি কৰিছিলে, ATM চুৰ কৰিছিলে, তাৰ পৰা পোৱা ধন আপুনি ক'ত লুকাই ৰাখিছে? ছাৰ, এইবোৰ আপুনি কি কৈছে? মৃন্ময় আৰু ATM চুৰ? নাই, এয়া কেতিয়াও হ'ব নোৱাৰে। ছাৰ, আপোনালোকৰ কিবা ভুল হৈছে। আপুনি সঁচাকৈ নাজানে নে আমাৰ পৰা সাৰিবৰ বাবে আপুনি নজনাৰ ভাও ধৰিছে? ছাৰ, মই সঁচাকৈ কৈছোঁ ছাৰ, সি ডকাইত নহয়। সি মোৰ লগ লাগিহে আমাৰ ঘৰৰ পৰা 20 লাখ টকা চুৰ কৰিবলৈ আহিছিলে। সি মোক তাৰ এটা ডাঙৰ বিজনেছ আছে বুলি কৈছিলে আৰু সেয়া সি মোক ফাঁকি কোৱা নাই ছাৰ। আপোনাৰ মৃন্ময়ে আপোনাক মিছা কথা নাই কোৱা, কিন্তু আমি আপোনাক মিছা কথা কৈছোঁ। আপুনি আমাক বুৰ্বক পাইছে নেকি যে যাৰে তাৰে ওপৰত আমি মিছা অপবাদ লগাই ফুৰিম? বাৰু যি কি নহওক, আপুনিও এতিয়া সেই মৃন্ময়ৰ লেখীয়াকৈ জেলৰ ভিতৰতে কাৰ পৰা কেনেকৈ চুৰ কৰিব পাৰি তাৰ প্লেনিং বনাই থাকক। তাৰমানে মৃন্ময়ে মোৰ লগত যি প্ৰেমৰ সম্পৰ্ক ৰাখি আছিলে, সেয়া কেৱল টকাৰ কাৰণেই আৰু আমাৰ ঘৰৰ পৰা চুৰ কৰিবৰ কাৰণে ৰাখি আছিলে। মৃন্ময়, তুমি মোৰ লগত যিখিনি কৰিলা তাৰ বাবে মই কেতিয়াও তোমাক ক্ষমা নকৰোঁ। হয়তো ভগৱানে মোক মোৰ এই ভুলৰ শাস্তি দিছে। তলুক্যৰ প্ৰথম পত্নী আৰু এজনী ছোৱালী আছে বুলি জনাৰ পাছতো মই তেখেতক মোৰ প্ৰতি আকৰ্ষিত হ'বলৈ নানান পৰিকল্পনা কৰিছিলোঁ আৰু মই মোৰ পৰিকল্পনাত সম্পূৰ্ণৰূপে সফল হৈছিলোঁ। তলুক্যই নিজৰ সন্তান, নিজৰ পত্নীৰ কথা নাভাবি মোক আপোন কৰি লৈছিলে, কিন্তু ভগৱানে চাগে মোৰ বেয়া কামবোৰ চাই আছিলে আৰু তাৰ বাবেই মই তলুক্যৰ নিজৰ হৈও আপোন হ'ব নোৱাৰিলোঁ। আজি মোৰ লোভ আৰু মোহৰ বাবে সকলো হেৰুৱাবলগীয়া হ'ল। মাকন, তলুক্য, হিয়া, তোমালোকে মোক ক্ষমা কৰি দিবা। মই তোমালোকৰ লগত সঁচাকৈ বৰ বেয়াকৈ অন্যায় কৰিলোঁ। তলুক্য কুমাৰ চৌধুৰীৰ গাৰ্জেন কোন হয়? ছাৰ, মই হয়, মানে আমি দুজন হয়। আপুনি তেখেতৰ? মই তেখেতৰ পত্নী হয় ছাৰ। ছাৰ, তেখেতৰ কণ্ডিশ্যন এতিয়া কেনেকুৱা হৈ আছে? তেখেতে মূৰত বৰ বেয়াকৈ আঘাত পালে। আমি তেখেতৰ অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন ছাকচেছফুলো হ'ল, কিন্তু কি ছাৰ? আপোনালোকে এতিয়া তেখেতৰ লগত বহুত সাৱধান হ'ব লাগিব। আপোনালোকৰ এটা ভুলৰ বাবেই কিন্তু আপোনালোকে তেখেতক হেৰুৱাবলগীয়া হ'ব পাৰে। মানে ছাৰ, কি কৈছে আপুনি এইবোৰ? হয়, মই ঠিকেই কৈছোঁ। তেখেতে মূৰত বৰ বেয়াকৈ আঘাত পাইছে, গতিকে যদিহে আপোনালোকে তেখেতে মনত দুখ লগাকৈ বা আঘাত পোৱাকৈ কিবা কথা কয়, তেতিয়াহ'লে তেখেতৰ কণ্ডিশ্যন ছিৰিয়াছ হৈ যাব পাৰে। ছাৰ, আপুনি নিশ্চিন্ত থাকক। তেখেতে মনত আঘাত পোৱা আমি একো কথাই নকওঁ তেখেতক। মুঠতে তেখেত সোনকালে সুস্থ হৈ উঠিব লাগে। আমাৰ হিয়াৰ দেউতাকজন সোনকালে আৰোগ্য হৈ উঠিব লাগে। ভাল কথা। আমি আমাৰ ফালৰ পৰা যিমানখিনি চেষ্টা কৰিব লাগে সিমানখিনি কৰিলোঁ। এতিয়া কিন্তু বাকীখিনি আপোনালোকৰ ওপৰত।